আজিৰ এই ভিডিঅ'ত ইণ্ডিয়ান হিষ্ট্ৰীৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। কুৱেশ্যনটো আছিল যে হুইচ স্ক্ৰিপ্ট ৱাজ most prevalent during the Indus Valley Civilization period, অৰ্থাৎ সিন্ধু উপত্যকা সভ্যতাৰ সময়ত কোনখন লিপিৰ প্ৰচলন বেছি আছিলে সুধিছে। অপশ্যন চোৱা, এত আছিলে কিউনিফৰ্ম স্ক্ৰিপ্ট অৰ্থাৎ কিউনিফৰ্ম লিপি, অপশ্যন বিত আছিলে চিম্বলিক স্ক্ৰিপ্ট প্ৰতীকী লিপি, অপশ্যন চিত আছিলে দেৱনাগৰী স্ক্ৰিপ্ট দেৱনাগৰী লিপি, অপশ্যন নম্বৰ ডিত আছিলে আৰামিক স্ক্ৰিপ্ট আৰামীয় লিপি। গতিকে সুধিছে আমাক যে সিন্ধু উপত্যকা সভ্যতাৰ সময়ত কোনবিধ লিপিৰ প্ৰচলন বেছিকৈ আছিল। এই প্ৰশ্নটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। ঠিক আছে, চিম্বলিক স্ক্ৰিপ্ট অৰ্থাৎ প্ৰতীকী লিপি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত প্ৰচলিত লিপিখনক সিন্ধু লিপি বা হেৰাপ্পান লিপি বুলি জনা গৈছিল। এই লিপিখন প্ৰতীকী ধৰণৰ আছিল, য'ত বস্তু বা ধাৰণা বুজাবলৈ চিহ্ন আৰু প্ৰতীক ব্যৱহাৰ কৰা হৈছিলে। গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল যে হুইচ ৰিলিজন ডিড গুপ্ত এম্পায়াৰ ফলো, অৰ্থাৎ গুপ্ত সাম্ৰাজ্যই কোনটো ধৰ্ম অনুসৰণ কৰিছিল সুধিছে। অপশ্যন চোৱা, এত আছিলে জৈনিজম অৰ্থাৎ জৈন ধৰ্ম, অপশ্যন বিত আছিলে হিন্দুইজম অৰ্থাৎ হিন্দু ধৰ্ম, অপশ্যন চিত আছিলে বুদ্ধিজম অৰ্থাৎ বৌদ্ধ ধৰ্ম, অপশ্যন নম্বৰ ডিত আছিলে খ্ৰীষ্টিয়ানিজম অৰ্থাৎ খ্ৰীষ্টান ধৰ্ম। গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব তোমালোকে আমাক কমেন্ট সেকশ্যনত জনোৱাচোন কি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ, অৰ্থাৎ গুপ্ত সাম্ৰাজ্যই কোনটো ধৰ্ম অনুসৰণ কৰিছিলে। কমেন্ট কৰা ইয়াৰ আনসাৰটো কি হ'ব। কাৰেক্ট আনসাৰটো গুপ্ত সাম্ৰাজ্যই কোনটো ধৰ্ম অনুসৰণ কৰিছিলে। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বিত থকাটো। ঠিক আছে, অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব হিন্দুইজম অৰ্থাৎ হিন্দু ধৰ্ম। গুপ্ত সাম্ৰাজ্যৰ বেছিভাগ শাসকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু এই সাম্ৰাজ্যৰ কালচোৱাতে কি হৈছিল, হিন্দু ধৰ্মৰ যথেষ্ট উন্নতি হৈছিল আৰু এই সময়তে বহুতো হিন্দু মন্দিৰ আৰু শাস্ত্ৰ ৰচনা কৰা হৈছিল। গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল যে হুইচ ওৱান এমং দ্য ফলোয়িং ইণ্ডাছ চিটিজ ৱাজ ন'ন ফৰ ৱাটাৰ মেনেজমেণ্ট, নিম্নলিখিত কোনখন হিন্দু চহৰ পানী ব্যৱস্থাপনাৰ বাবে জনাজাত আছিল। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ ৰিলেটেড কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। অপশ্যনবোৰ চোৱা আৰু কোনটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কমেন্ট সেকশ্যনত তোমালোকে জনোৱা। অপশ্যন এ আছিলে লোথাল, অপশ্যন নম্বৰ বিত আছিলে ধোলাভিৰা, অপশ্যন চিত আছিলে হৰপ্পা, অপশ্যন নম্বৰ ডিত আছিলে মহেঞ্জোদাৰো। ঠিক আছে, আমাক কি সুধিছে যে নিম্নলিখিত কোনখন হিন্দু চহৰ পানী ব্যৱস্থাপনাৰ বাবে জনাজাত আছিল। এই প্ৰশ্নটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ধোলাভিৰা। ঠিক আছে, হিন্দু সভ্যতাৰ চহৰসমূহৰ ভিতৰত ধোলাভিৰা পানী ব্যৱস্থাপনাৰ এক উন্নত ব্যৱস্থাৰ বাবে জনাজাত আছিল। ইয়াত পানী সংৰক্ষণৰ বাবে বান্ধ আৰু জলাশয়ো আৱিষ্কাৰ কৰা হৈছিলে। এই ব্যৱস্থাই প্ৰমাণ কৰে যে সেই সময়ৰ মানুহে পানীৰ গুৰুত্ব ভালদৰে বুজি পাইছিল। গতিকে চমুকৈ ক'ব গ'লে যে হিন্দু চহৰ পানী ব্যৱস্থাৰ বাবে জনাজাত আছিল, এইটো হ'ব ধোলাভিৰা। ঠিক আছে, এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল দ্য চাইনিজ ট্ৰেভেলাৰ ফা হিয়ান ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ, আৰু চীনা ভ্ৰমণকাৰী ফা হিয়েনে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে সুধিছে। অপশ্যন চোৱা, এত আছিলে কুমাৰগুপ্ত 1, ঠিক আছে, অপশ্যন বিত আছিলে সমুদ্ৰগুপ্ত, অপশ্যন চিত আছিলে চন্দ্ৰগুপ্ত 2 অৰ্থাৎ চন্দ্ৰগুপ্ত দ্বিতীয়, অপশ্যন নম্বৰ ডিত আছিলে স্কন্দগুপ্ত। গতিকে এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট কোনটো হ'ব কমেন্ট কৰা। চীনা ভ্ৰমণকাৰী ফা হিয়েনে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে। প্ৰশ্নটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো। ঠিক আছে, চন্দ্ৰগুপ্ত 2 অৰ্থাৎ চীনা প্ৰতিপ্ৰজক ফা হিয়েনে গুপ্ত যুগৰ সময়ত বিশেষকৈ দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত, ঠিক আছে, আৰু মনত ৰাখিবা দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য নামেৰেও জনা যায়। ঠিক আছে, তেতিয়া কি কৰিছিল, ভাৰত ভ্ৰমণ কৰিছিলে। গতিকে অপশ্যন নম্বৰ চিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ষ্টুডেণ্টছ, এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল হু ট্ৰান্সফাৰ্ড হিজ কেপিটেল ফ্ৰম ৰাজগৃহ টু পাটলিপুত্ৰ। ঠিক আছে, কোনে ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিল সুধিছে। অপশ্যনবোৰ চোৱা আৰু এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট সেকশ্যনত তোমালোকে জনোৱা।
কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো ঠিক আছে উদয়ন অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব ঠিক আছে উদয়ন আছিল মগধৰ হৰিশংক বংশৰ এজন শক্তিশালী ৰজা ঠিক আছে আৰু তেওঁ ৰজা অজাতশত্ৰুৰ পুত্ৰ আছিলে এতিয়া আমাক সুধিছে কোনে ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিল কাৰেক্ট আনসাৰটো হ'ব উদয়নে ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ তেওঁৰ ৰাজধানীখন স্থানান্তৰ কৰিছিলে ঠিক আছে অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল গুপ্ত পিৰিয়ড ৱাজ ফেমাছ ফৰ ডেছ গুপ্তকাল কিহৰ বাবে বিখ্যাত আছিল সুধিছে অপশ্যন এ আছিল স্কাল্পচাৰ অৰ্থাৎ ভাস্কৰ্য অপশ্যন বি আছিল এডুকেশ্যন অৰ্থাৎ শিক্ষা অপশ্যন সি আছিল মিউজিক অৰ্থাৎ সংগীত অপশ্যন নম্বৰ ডি আছিল এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি আমাক সুধিছে গুপ্তকাল কিহৰ বাবে বিখ্যাত আছিল কমেন্ট কৰা যিসকলে তোমালোকে জানা আনসাৰটো কমেন্ট কৰাচোন গুপ্তকাল কিহৰ বাবে বিখ্যাত আছিল কিমান তোমালোকে পঢ়িছা বা কিমান তোমালোকে পৰীক্ষাত আহিলে পাৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যন যেহেতু পৰীক্ষাত আহি থাকে ঠিক আছে গুপ্তকাল কিহৰ বাবে বিখ্যাত আছিল গুপ্তকাল বিখ্যাত আছিল ভাস্কৰ্যৰ বাবে স্কাল্পচাৰৰ বাবে ঠিক আছে অপশ্যন নম্বৰ এইটো হ'ব কাৰেক্ট আনসাৰ গুপ্তকালত ভাৰতীয় ভাস্কৰ্য শিল্পই ইয়াৰ কি হৈছিল শিখৰত উপনীত হৈছিল সেই সময়ৰ ভাস্কৰ্যসমূহ অতি সূক্ষ্ম আধ্যাত্মিক আৰু সুন্দৰো আছিল সাৰনাথৰ পৰা উদ্ধাৰ হোৱা যিটো বুদ্ধৰ মূৰ্তি আছিল এইটো এই যুগৰ আটাইতকৈ উন্নত ভাস্কৰ্যৰ এক অন্যতম নিদৰ্শনো আছিল সেইবাবে আমি ক'ব পাৰো যে গুপ্তকাল ভাস্কৰ্যৰ বাবে বিখ্যাত আছিলে এতিয়া আমি নেক্সট কুৱেশ্যন দিছা কুৱেশ্যনটো আছিল নেম দা ষ্টেট হুইচ চন্দ্ৰগুপ্ত ওৱান গট ইন ডৰি ফ্ৰম দা লিচ্ছিভিজ ঠিক আছে অৰ্থাৎ চন্দ্ৰগুপ্ত প্ৰথমে অৰ্থাৎ চন্দ্ৰগুপ্ত ওৱানে প্ৰথমে লিচ্ছিভিসকলৰ পৰা যৌতুকত পোৱা ৰাজ্যখনৰ নাম কি আছিল যৌতুকত তেওঁ এখন ৰাজ্য পাইছিল এই ৰাজ্যখনৰ নাম কি সুধিছে গতিকে কমেন্ট কৰা এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো কি হ'ব ঠিক আছে ভিডিঅ'টো পোষ্ট কৰিলো আৰু কমেন্ট সেকশনত কমেন্ট কৰা চন্দ্ৰগুপ্ত প্ৰথমে যৌতুকত পোৱা ৰাজ্যখনৰ নাম কি আছিলে এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ টো হ'ব পালিপুত্ৰ ঠিক আছে গুপ্ত সম্ৰাট চন্দ্ৰগুপ্ত প্ৰথমে লিচ্ছিভি ৰাজকুমাৰী কুমাৰী দেৱীক বিয়া কৰাইছিল ঠিক আছে লিচ্ছিভি ৰাজকুমাৰী কোন আছিলে কুমাৰী দেৱী আছিল তেওঁক বিয়া কৰাইছিল আৰু সেই বিবাহৰ ফলতে তেওঁ লিচ্ছিভিসকলৰ পৰা যৌতুক হিচাপে মগধ ৰাজ্য লাভ কৰিছিল আৰু যাৰ ৰাজধানী আছিল এই মগধ ৰাজ্যৰ ৰাজধানী আছিলে পালিপুত্ৰ যাক পাটলিপুত্ৰ নামেৰেও জনা যায় ঠিক আছে গতিকে অপশ্যন নম্বৰ এ টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া নেক্সট কুৱেশ্যন দি চোৱা কুৱেশ্যনটো আছিল which among the following is a mature phase of Harappan site situated in the state of Rajasthan নিম্নলিখিত কোনটো ৰাজস্থান ৰাজ্যত অৱস্থিত হৰপ্পা স্থানৰ এক পৰিপক্ক পৰ্যায় অপশ্যনবোৰ তোমালোকে চোৱা আৰু এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট সেকশনত জনোৱা অপশ্যনবোৰ চাওঁচোন প্ৰথম অপশ্যনটো কি দিছিলে প্ৰথম অপশ্যনটো দিছিলে যে ইয়াতে আছিলে মাণ্ডা ঠিক আছে এই যেটো মাণ্ডা আছে এই মাণ্ডা আছে ক'ত অৱস্থিত জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট অপশ্যনটো দিছিল এইটো অপশ্যন ঠিক আছে সানহুদাৰো আছে পাকিস্তানৰ হিন্দ প্ৰদেশত অৱস্থিত নেক্সট দি আছে নাগেশ্বৰ গুজৰাটত অৱস্থিত যিহেতু আমাক কৈছে যে নিম্নলিখিত কোনটো ৰাজস্থান ৰাজ্যত অৱস্থিত হৰপ্পা স্থানৰ এক পৰিপক্ক পৰ্যায় সেয়ে শুদ্ধ যিটো বিকল্প সেয়া হ'ব অপশ্যন নম্বৰ ডি থকাটো কালিবাংগান হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কাৰণ কালিবাংগান হৈছে সিদ্ধ সভ্যতাৰ এক গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান যি বৰ্তমান ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হনুমানগড় জিলাত ঘগ্গৰ নদীৰ পাৰত অৱস্থিত এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল হু ট্ৰান্সফাৰ্ড হিজ কেপিটেল ফ্ৰম পাটলিপুত্ৰ টু বৈশালী কোনে তেওঁৰ ৰাজধানী পাটলিপুত্ৰৰ পৰা বৈশালীলৈ স্থানান্তৰ কৰিছিলে সুধিছে অপশ্যনবোৰ তোমালোকে চোৱা অপশ্যন এ আছিলে শিশুন্যাস অপশ্যন বি আছিলে বিম্বিসাৰ অপশ্যন চি আছিলে ধনানন্দ অপশ্যন নম্বৰ ডি আছিলে হৰ্ষবৰ্ধন আমাক সুধিছে যে কোনে তেওঁৰ ৰাজধানী পাটলিপুত্ৰৰ পৰা বৈশালীলৈ স্থানান্তৰ কৰিছিল কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এ টো হ'ব ঠিক আছে শিশুন্যাস কিহৰ কাৰণে তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিলে পাটলিপুত্ৰৰ পৰা বৈশালীলৈ কাৰণ তেওঁৰ এটাই উদ্দেশ্য আছিল পাটলিপুত্ৰৰ পৰা বৈশালীলৈ স্থানান্তৰ কৰা তেওঁৰ উত্তৰ দিশৰ পৰা ৰাজ্যখনক অধিক শক্তিশালী কৰাৰ বাবে
ঠিক আছে আমাৰ এবাৰ ৰিপিট কৰিছো উত্তৰ দিশৰ পৰা ৰাজ্যখন আৰু অধিক শক্তিশালী কৰিবৰ বাবে শিশুন্যাসে তেওঁৰ ৰাজধানীখন পাটলিপুত্ৰৰ পৰা বৈশালীলৈ স্থানান্তৰ কৰিছিলে এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আছিল ইন দ্য এক্সকেভেশ্যনছ অফ হৰপ্পান চাইটছ bones of camels have been found at হৰপ্পা কোনটো স্থানৰ খনন কাৰ্যত উটৰ হাড় ঠিক আছে ক'ত পোৱা গৈছিলে ঠিক আছে অপচন এ আছিলে মহেঞ্জোদাৰো অপচন বি হৰপ্পা অপচন চি লোথাল অপচন নম্বৰ ডি দিছিলে কালিবাংগান গতিকে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন কারেক্ট आंसर দিয়া হ'ব অপচন নম্বৰ ডি থকাটো ঠিক আছে কালিবাংগান কারেক্ট आंसर হ'ব হৰপ্পা সভ্যতাৰ খনন কাৰ্যত উটৰ হাড় কালিবাংগান স্থানত পোৱা গৈছিল ঠিক আছে কালিবাংগানত পোৱা যিবোৰ উটৰ হাড় আছিল এইবোৰ খ্ৰীষ্টপূৰ্ব 2000 চনৰ সময়ছোৱাৰ বুলি জনা যায় এতিয়া আমি নেক্সট কুৱেশ্যনটি চাওঁ কুৱেশ্যনটি আছিল where did Mahavir the last Tirthankar of Jainism give his ফাৰ্ষ্ট sermon অৰ্থাৎ জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ মহাবীৰে প্ৰথম ধৰ্মধ্বনি ক'ত দিছিলে সুধিছে অপচন বিলাক মন কৰাচোন অপচন এ আছিলে পাটলিপুত্ৰ অপচন বি ৰাজগৃহ অপচন সি বল্লভী ঠিক আছে অপচন নম্বৰ ডি আছিলে পাভাপুৰী এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন প্ৰশ্নটো আছিল জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ মহাবীৰে প্ৰথম ধৰ্মধ্বনি ক'ত দিছিলে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বিত থকাটো ৰাজগৃহ ঠিক আছে মহাবীৰ অৰ্থাৎ জৈন ধৰ্মৰ শেষৰজন তীৰ্থংকৰ মহাবীৰে জ্ঞান প্ৰাপ্তিৰ পিছত তেওঁৰ প্ৰথম ধৰ্মধ্বনি বা উপদেশ ৰাজগৃহৰ বিপুলাচল পাহাৰত দিছিল ঠিক আছে সেই যে ধৰ্মধ্বনি দিছিল বা উপদেশ দিছিল ইয়াৰ জৰিয়তে তেওঁ ত্ৰিপদী জ্ঞান নিজৰ প্ৰধান শিষ্যসকলৰ মাজত প্ৰদান কৰিছিলে গতিকে অপচন নম্বৰ বি টো হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটি আছিল The dockyard was found in which of the following sites of Indus Valley Civilization হিন্দু সভ্যতাৰ নিম্নলিখিত কোনটো স্থানত ডকয়াৰ্ড পোৱা গৈছিল সুধিছে অপচন বিলাক তোমালোকে মন কৰাচোন সানহিউড আৰু অপচন বি আছিলে কালিবাংগান অপচন সি আছিলে লোথাল এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কমেন্ট কৰা তোমালোকে ইয়াৰে আনসাৰটো কি হ'ব লগতে তোমালোকে যদি ইয়াৰে পিডিএফ টো লাগে পিডিএফ টো তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক তোমালোকে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাবা আৰু লগতে এপত তোমালোকে যিবোৰ প্ৰি ওয়াই কিউ আছে ঠিক আছে সকলো কম্পিটিটিভ এক্সামৰ পি ওয়াই কিউ তোমালোকৰ ফ্ৰী কৰি থোৱা আছে আমাৰ এপত গতিকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আৰু ফ্ৰী সেকশনত গৈ তোমালোকে কুৱেশ্যন পেপাৰসমূহ চাব পাৰিবা লগতে যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপত কৰিব পাৰিবা তাত তোমালোকে 25000 প্লাস এমসিকিউ 1000 প্লাস তোমালোকে পিডিএফ ডেইলি ইম্পৰ্টেন্ট নোটস ম্যাথছ ৰিজনিং জিকে গুটেইখিনি তোমালোকৰ তাত কভাৰ কৰি দিয়া হ'ব এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা আৰু গুটেইখিনি মাত্ৰ তোমালোকে 299 ত 1 ইয়াৰ ভ্যালিডিটিৰ সৈতে তোমালোকে পাই যাবা ঠিক আছে